হেল্ল' এভৰিৱান, মই বিকাশ ব্লগাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেল বিকাশ লাইফষ্টাইলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই এটা নতুন ইউটিউব চেনেল খোলা হৈছিলে আৰু বহুত দিন ভিডিঅ' লৈ অহা নাই, লং ভিডিঅ' হওক মিনি ব্লগেই হওক, কাৰণটো ধান কাটি আছোঁ আৰু ধান আনি আছোঁ মানে পথাৰৰ পৰা, আৰু আনা কাটা মাৰা গোটেইখিনি হোৱা নাই কমপ্লিট। তেতিয়াও মানুহঘাট মানে পথাৰত বেছি চাহ লৈ কেনে অভিদাহাত মানুহঘাট গোটেইখিনি আজি মানে কমপ্লিট হ'ব আৰু কাটা, তাৰপিছত আনিব লাগিব। চ' ভাবিছোঁ আজি এটা ব্লগিং ভিডিঅ' বনাওঁ, দুপৰীয়া ভাগতে বনাই দিলোঁ, মানে আৰম্ভ কৰি দিলোঁ। চ' বলকচোন পলম নকৰি আজিৰ এই পৰিৱেশটো আপোনালোকৰ মাজত লৈ আহোঁ। ইফালে গাইছ মানে মজাকে ধানৰ দাঙৰিকেইটা চোতালৰ মাজত থোৱা হৈছে, যিহেতু সন্ধিয়াৰ ভাগত মানে সেই ত্ৰিপালখন দিয়া হয় বাৰু, যিহেতু নিয়াৰ পৰে আৰু অকণমান শুকাব আছে আৰু ধানৰ সেইকেইটা মানে মুঠিয়াখিনি। চ' সেইকাৰণে বোকাৰ মাজত যিহেতু পথাৰত আছিল, সেইকাৰণে চোতালৰ মাজত ষ্টক কৰা হৈছে। আৰু ইফালে ধান কাটি আছে আৰু আনি আছোঁ। চ' গোটেইখিনি পৰিৱেশ আজি দেখুৱাম। চোতালৰ মাজত গোটেইখিনি আছে, বাৰাণ্ডাটো আছে বাৰু, এইফালে বাৰাণ্ডাটো আছে আৰু এইফালে কাপোৰ কানি আছে গাইছ, মানে মেলি দিয়া হৈছে যিহেতু ঠাণ্ডাৰ দিন, ঠাণ্ডা বতৰ, সেইকাৰণে কাপোৰখিনি অলপ ৰ'দত উলিয়াই দিয়া হৈছে। আৰু ইফালে আছে আপোনাৰ কৰ্দৈ টেঙা সৰুকৈ পিচ কৰি কেনে ৰ'দ দিছি নিমখ চিমখ দি কেনে, এইটো মানে খাই মজা লাগে। যেতিয়া চৰ্দি হ'ব ভাতটো খাই লওঁ, তাৰপিছত পথাৰত যাই কেনে আপোনালোকক লগ পাই আছোঁ। আৰু ইফালে ঘৰৰ ভিতৰত সোমাই লৈছোঁ, যিহেতু বহুত দিনৰ মূৰত আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ছাপোৰ্ট কৰিব বুলি আশা থাকিল, যিহেতু মিনি ব্লগো বনোৱা নাই, কণ্টিনিউ পথাৰৰ কামত লাগি আছোঁ। ঘৰৰ ভিতৰত আহি কেনে কৈ আছোঁ মানে বাহিৰত বহুত বেছি মানে বেয়া পৰিৱেশ হৈ আছে, কাপোৰ কানি কিবা কিবি, আৰু ইমানো যিটো মোবাইলটো পিকচাৰটো ইমান ভাল নহয় না, সেইকাৰণে আৰু এতিয়া সময় বাজিল 12:30 হ'ল। ওপৰখিনি ইগনোৰ কৰিব দে গাইছ, মানে এইখন উল্টা হ'ল, মানে এইখন মানে চিলিং নে কি আছিল বস্তাৰ, সেইখন উল্টা হ'ল। চ' লগ পাই আছোঁ পথাৰৰ বৰ্তমান আমি আহি পালোঁ পথাৰ, আৰু পিছফালে আপোনালোকে দেখাই পাইছে যে গোটেই পথাৰখনত মানে সিহঁতে আহি কেনে ধান কাটি আছে আৰু কমপ্লিট কৰিছে। গোটেই এমাহটো বাদে দি 10 দিনো লগা নাই, সিহঁতে কমপ্লিট কৰিছে। যিহেতু আমাৰ মানুহখিনি অকণমান এলেহুৱা আৰু কামখিনি কমপ্লিট কৰিব নোৱাৰে, আৰু গোটেই পথাৰখন ক্লিয়াৰ হ'ল। আৰু এইফালে অভিধা আৰু মানসো আমাৰ মানে সেই আৰু আমাৰখিনি কাটি আছে, পানী খাই এইগিলা এটাটো দিছি। এবাৰ এখন কাচি ল'ব লাগিব এতিয়া গাইছ, লৈ কেনে ময়ো কাটিব লাগিব, হিচাপে থৈ দিছোঁ। এইকেইটা মানে লাষ্টত বান্ধিম আৰু কেনেকৈ বান্ধো কি কৰোঁ, চ' গোটেইখিনি দেখুৱাম মই ধান কাটি থাকোঁতে। মানে এটাক মানে ধৰিব দিম আৰু কেমেৰাটো। চ' আজিৰ পৰাই মিনি ল'ব আহিব, আৰু আমি কোনখিনিত কাটি আছোঁ চ' আপোনালোকক দেখুৱাই আছোঁ। গাইছ সৰু আহি পেলাই মানে আজিৰ পৰা ইয়াৰ পৰীক্ষা শেষ নেকি? মানে ইহঁতৰ ধান কাটাকে সোমবাৰে কমপ্লিট হৈছে, আৰু পথৰ মাজত চাইকেল লৈ আহিছে গাইছ, মানে আমাৰ ওচৰত ইফালে আন্ধাৰ 10 মিনিট আৰু 10 মিনিট এইবিলাক সৰু পুৰা চাইকেল লৈ আহিছে গাইছ। মানুহটো মানে ধান ডাঙৰি কৰি আছে, চ' সেইখিনিৰ পৰাই আহি কেনে কমপ্লিট আজি 3 দিনৰ ভিতৰত মানে এইখিনি পাইছোঁ আহি, মানে মন্দিৰৰ ওচৰত। যিহেতু মন্দিৰৰ ওচৰত আমাৰ সেইখিনিও আছে, মাটিখিনি আছে আৰু ভুটুঙা মন্দিৰত। চ' এইখিনি আমাৰ কমপ্লিট কাটাৰ পিছত মানে এই খুটাটো চৰ্লি কাটিব লাগিব, কাটাৰ পিছত আজিৰ পৰা সমাপ্ত। চ' অভিদাহঁত ঘৰত গৈছে অলপ ৰেষ্ট ল'বৰ কাৰণে, এইফালে কেটা গুৱাহাটী কাটি আছে। সময়তো ভিডিঅ' কৰাটো পচিবল যদি লগত এটা থাকে কেমেৰামেন। চ' সেইকাৰণে ভাবিছোঁ সৰু ভুট্টা চুট্টা ক্লিপত ধুবা দিম, মানে ৰছীটো বান্ধাই হওক বা ফুল্লা কাটাই হওক। চ' আজিৰ পৰা কমপ্লিট হ'ব, প্ৰায় 10 দিন 11 দিন লাগি আছোঁ, মিনি ব্লগো দিব পৰা নাই, সেইকাৰণে অলপ ডাউন হৈ গৈছে। চেনেল এটাও খুলিছোঁ, চ' সেইটো দেখুৱাম। এইখিনি কাটি লওঁ গাইছ। মানে আমি ধানটো কাটি আছোঁ হঠাতে মায়ে মানে কিবা এটা খাবৰ কাৰণে লৈ আহিল, পথাৰৰ মাজত বহি কেনে খাম। চ' এইটো আমেজ বহুত বেছি ধুনীয়া লাগে। নকবি প্লিজ, ভিডিঅ'টো ক'বা দি, বহুত দিনৰ মূৰত কৈছোঁ ভাই, মানে বহুত দিনৰ মূৰত যিহেতু ব্লগিং ভিডিঅ'ৰ মাজত আহিছোঁ, ধান কাটি আছোঁ, দিনটো কষ্ট কৰি আছোঁ। মায়ে কিবা অলপ খাবৰ কাৰণে লৈ আহিল, এতিয়া সৰু আৰু মই বহি লৈছোঁ। ইফালে পদুম দাই নাখায়, মানে আমি এইখিনি ধানখিনি কাটা কমপ্লিট কৰি ল'লোঁ, আৰু আছে 1 দিনমান লাগিব। চ' ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু ইফালে লৈ আহিছে মায়ে আলু ভাজি, ইফালে আলু ভাজি লৈ আহিছে, আৰু ইফালে সৰু মজাকে আলু ভাজি আৰু ৰুটি খাই আছে। কেনেকুৱা হৈছে এনে বঢ়িয়া? পথাৰৰ মাজত খোৱা ফিল্ডটোৱে বেলেগ গাইছ। সোৱাদ লাগে বহুত। মানে এয়া আলু ভাজি, আৰু ইফালে আলু ভাজি টিফিনত লৈ আহিছে, আৰু ইফালে আছে ৰুটি। মানে আমি দুইজনে এতিয়া আলু ভাজি আৰু ৰুটিটো খাই লওঁ, আৰু ইফালে ফাক্সত চাহো আনিছোঁ বাৰু। চাহটো মানে মই ইমান এটা নাখাওঁ, ৰুটিটো খাই কেনে আমি আৰু অলপ টাইম কাটিম, আধা ঘণ্টামান কাটি কেনে গা পা ধুই কেনে ভিডিঅ'টো এণ্ড কৰিম।
এতিয়া আমি মজাকৈ চেহাত বহি আছোঁ। যিহেতু ব্লগিং ভিডিঅ' এটা বনাব লাগে, ধান কাটাই হওক বা যিহেতু ৰোৱাৰ সময়তো মই ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাইছিলে। ভিউজ আহক নাহক সেইটো বেলেগ চেপ্টাৰ, বেলেগ কথা। আৰু গাইজ বৰ্তমান আমি ধান কাটি আছোঁ আৰু অকণমান সময় আছে, প্ৰায় 2 মিনিট এটা লাগব আৰু অকণমান আছে কাটিবৰ কাৰণে। আৰু ইফালে এইখিনি 1 বছৰৰ কাৰণে অলপমান থৈ দিছোঁ, যিহেতু এটা নিয়ম আছে, চ' পৰম্পৰা হিচাপে। চ' আজিৰ পৰা আমাৰ কমপ্লিট পথাৰৰ কাম। আৰু এই ডাঙৰিকেইটা নিব লাগিব বাৰু, ডাঙৰিকেইটা নিয়াত চ' আপোনালোকক ভিডিঅ' বনাই দেখুৱাম, আপোনালোকে চাই থাকিব। আমি 3জনে কাটিছোঁ আৰু এই মালটো আমি এতিয়া ডাঙৰি চিষ্টেমত ঘৰলৈ লৈ যাম। আৰু এইটোৱে মেচিনো সোমাই কেনে খেৰ ওলাব আৰু, চ' আপোনালোকে গম পায়। গাইজ কমপ্লিট আমাৰ কাম হ'ল, আজিৰ পৰা মানে পথাৰৰ কাম কমপ্লিট। আৰু ডাঙৰিকেইটা নিব লাগিব, তাৰো ব্লগিং ভিডিঅ' এটা বনাম। শেষ নাই কি আজিৰ পৰা আজৰি আম টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা তা তা